অসমত বৰ্তমান কি চলি আছে? অসমত বহিৰাগত উদ্যোগ আহিলে মামি টেক্স দিব লাগে নেকি? হয়, এই অভিযোগ আনিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়াই এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি তেওঁ অসমত মামি টেক্সৰ কথা উল্লেখ কৰিছে। মামি টেক্স নহলে অসমত একো নহয়, মামি টেক্স সকলোতে প্ৰয়োজন বুলি গৌৰৱ গগৈ ডাঙৰীয়াই ক্ষোভ প্ৰকাশ কৰিছে। আপোনালোকে চাওক, সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই মামি টেক্সৰ সন্দৰ্ভত কি ক'লে? খোলক, অসমৰ যিকোনো উদ্যোগ যদি কৰিব বিচাৰে প্ৰথমে দিব লাগিব মামি টেক্স। যদি অসমৰ ভিতৰত যদি বাহিৰৰ পৰা কোনোবা এজন শিল্পী মাটি কনচাৰ্ট চলাবলৈ বিচাৰে প্ৰথমে দিব লাগিব কি? যদি ক'ৰবাত ফ্লাইঅভাৰ কাষত মাটি কিনিবলৈ বিচাৰে প্ৰথমে কি দিব লাগিব? যদি আপোনালোকে ক'ৰবাত বাহিৰৰ পৰা কোম্পানী আনিছে পাৰ্টনাৰশ্বিপ কৰিবলৈ বিচাৰে, ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ বিচাৰে প্ৰথমে কি দিব লাগিব? এয়া হ'ল শকুনি মামাৰ আসন আৰু এয়া হ'ল বৰ্তমানৰ অসমৰ অৱস্থা। মামি টেক্স নিদিয়াকৈ অসমৰ ভিতৰত কাম নহয়।